Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি আৰম্ভ কৰিম এটা নতুন টপিক যোনটো হৈছে আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 6 ট্ৰায়াংগলছ এণ্ড ইটস প্ৰপাৰ্টিজ। ওকে, তো এতিয়া তো ট্ৰায়াংগলটো কি হয় আমি জানো এটা 3-sided পলিগন হয়। চ' লেটছ সে আমাৰ কেইটামান ট্ৰায়াংগল লৈ লওঁ, ঠিক আছে। আমাৰতো ডিফাৰেণ্ট টাইপছ অফ ট্ৰায়াংগল থাকে। তো ইয়াতে এটা ট্ৰায়াংগল লৈ লওঁ। লেটছ সে এই ট্ৰায়াংগলটোৰ গোটেইকেইটা ছাইডছ ইকুৱেল হয়, ঠিক আছে, তিনিটা ছাইড ইকুৱেল হয়। তো এই ট্ৰায়াংগলটো জানো ইয়াৰ নামটো কি হয়? ইয়াৰ নামটো হৈছে এটা ইকুইলেটাৰেল ট্ৰায়াংগল, ঠিক আছে। ইকুইলেটাৰেল ট্ৰায়াংগল হৈ গ'ল এইটো। নেক্সট আৰু এটা ট্ৰায়াংগল লওঁ যাৰ লেটছে দুটা ছাইডছ ইকুৱেল হয়, ঠিক আছে। যিকোনো দুটা ছাইডছ ইকুৱেল হয়, তো লেটছে এই ছাইডটো আৰু এই ছাইডটো ইকুৱেল হয়, তেনেহ'লে সেই ট্ৰায়াংগলটোৰ এটা স্পেচিয়েল টাইপ অফ নাম আছে আইচ'চেলিছ, ISOSCELES, আইচ'চেলিছ ট্ৰায়াংগল বুলি কোৱা হয়। আৰু এনেকুৱাও ট্ৰায়াংগল হ'ব পাৰে যাৰ ছাইডকেইটা ইকুৱেলে নহয় বোলে, ঠিক আছে, এটাও ছাইড ইকুৱেল নহয়, তেনেহ'লে সেইটো হৈ গ'ল আমাৰ স্কেলিন ট্ৰায়াংগল, ঠিক আছে। স্কেলিন ট্ৰায়াংগল হৈ গ'ল। আৰু এটা স্পেচিয়েল টাইপ অফ ট্ৰায়াংগল আছে য'ত দুটা ছাইড ইটোৰ লগত কি বনাই আছে, ইটো সিটোৰ লগত 90 ডিগ্ৰী বনাই আছে, যোনটোক আমি ৰাইট ট্ৰায়াংগল বুলি কওঁ। যেনেকৈ এইটো হৈ গ'ল ইয়াতে ৰাইট ট্ৰায়াংগল। এতিয়া এইটো হৈ গ'ল আমাৰ ৰাইট এংগল ট্ৰায়াংগল বুলি ক'লোঁ, ৰাইট এংগল। এতিয়া এই তিনিটা ট্ৰায়াংগলতে আমি কি কয় অল্টিটিউডটো বিচাৰিব ওলাম, ঠিক আছে। অল্টিটিউডটো চাম এতিয়া। অল্টিটিউড মানেনো কি হয়? অল্টিটিউড মানে হৈছে ট্ৰায়াংগুলৰ যোনটো চবতকৈ হায়েষ্ট ভাৰ্টেক্স পইণ্ট হ'ব, সেই পইণ্টৰ পৰা যদি আমি তাৰ বেছলৈ এটা পাৰ্পেণ্ডিকুলাৰ লাইন ড্ৰ কৰোঁ, সেইটোকে কোৱা হয় অল্টিটিউড। অ'কে, এতিয়া অল্টিটিউডটোক আমি কেনেকৈ ওলাম? তো আমি ইকুইলেটাৰ ট্ৰায়াংগুললৈ আৰম্ভ কৰোঁ। চ' ইয়াৰ বেছ কোনটো যাব? বেছ হ'ব জেনেৰেলি আমাৰ যোনটো আমাৰ মাটিটোৱে বেছ বুলি কৈ ধৰিলে হ'ল, বা আমাৰ ফ্ল'ৰটো যোনটো হৈ গ'ল এইটো বেছ হৈ গ'ল। তো এই ইকুইলেটাৰেল ট্ৰায়াংগুলৰ বেছটো এইটো হৈ যাব। ঠিক তেনেকুৱা আইচ'চেলিছ ট্ৰায়াংগুলৰ বেছটো এইটো হৈ যাব। স্কেলিনৰ কেছত এইটো হৈ যাব বেছ, আৰু ৰাইট এংগল ট্ৰায়াংগুলত এইটো হৈ যাব বেছ। অ'কে, আমি তিনিটাৰেতো বেছ এতিয়া আইডেণ্টিফাই কৰিয়ে ল'লোঁ। এতিয়া অল্টিটিউড আমি কেনেকৈ ডিফাইন কৰিম? তো অল্টিটিউডৰ কাৰণে কি ক'ম? এই তিনিটা ট্ৰায়াংগুলৰ হায়েষ্ট পইণ্টটো এইটো হৈ গৈছে, হায়েষ্ট ভাৰ্টেক্স পইণ্ট বুলি ক'লে হ'ল। তো এই তিনিটাৰ পৰাই যদি আমি এটা পাৰ্পেণ্ডিকুলাৰ লাইন ড্ৰ কৰোঁ, চ' লেটছে এই ট্ৰায়াংগলটোৰ পৰা এটা পাৰ্পেণ্ডিকুলাৰ লাইন ড্ৰ কৰিছোঁ। তো কেনেকৈ গম পাম এইটো পাৰ্পেণ্ডিকুলাৰ? তো আমি এইটো দেখুৱাবৰ কাৰণে ইয়াতে এটা সৰু এনেকুৱা এটা চিম্বল এটা দিম, যদি ক'ব যে এই ৰঙা লাইনটো এই ব্লু লাইনৰ লগত 90 ডিগ্ৰী বনাইছে, ঠিক আছে। ঠিক তেনেকৈ আইচ'চেলিছ ট্ৰায়াংগুলৰ কেছতো আমি কি কৰিব পাৰোঁ? এনেকুৱাকৈ এটা পাৰ্পেণ্ডিকুলাৰ লাইন এটা ড্ৰ কৰিব পাৰোঁ বেছত। এণ্ড দেন স্কেলিনৰ কেছতো কি কৰিম? হায়েষ্ট পইণ্টৰ পৰা আমি এটা পাৰ্পেণ্ডিকুলাৰ লাইন ড্ৰ কৰিম বেছলৈ, ঠিক আছে। আৰু ৰাইট এংগুলৰ কেছত কি হৈ যাব? ইয়াতে একচুৱেলি এই ছাইডটোৱে হৈ যাব, এটা ছাইডটোৱে হৈ যাব ইয়াৰ কি হৈ যাব? অল্টিটিউড, ঠিক আছে। এই তিনিটাই হৈছে অল্টিটিউড। আৰু তিনিটা কেছৰ কমন বস্তুটো কি হৈছে? গোটেইকেইটা ৰঙা লাইনে কি কৰিছে? আমি হায়েষ্ট পইণ্টৰ পৰা ড্ৰ কৰিছোঁ, আৰু এইটো বেছৰ লগত 90 ডিগ্ৰী বনাইছে। অ'কে, এতিয়া ফাৰ্ষ্ট তিনিটা ট্ৰায়াংগল যদি চাওঁ, তিনিটা ট্ৰায়াংগলৰে ইচ ট্ৰায়াংগলৰ যদি এংগলবোৰ চাওঁ, গোটেইকেইটা কি হৈছে? একিউট এংগল। একিউট এংগল মানে কি হৈছে? 90 ডিগ্ৰীতকৈ সৰু। তো ইকুইলেটাৰেল কওঁ, আইচ'চেলিছ কওঁ, বা স্কেলিন কওঁ, তিনিটা কেছতে আমাৰ কি হৈছে? আমাৰ এংগলকেইটা একিউট এংগল হৈছে। ৰাইট এংগলত দুটা একিউট এংগল হৈছে, বাট এটা আছে আমাৰ ৰাইট এংগল, ঠিক আছে। এতিয়া লেটছে অবটিউচ এংগল আছে। এতিয়া অবটিউচ এংগল থকা মানে কি? তো মই এতিয়া এটা এংগল অবটিউচ এংগল ল'ম যোনটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। চ' লেটছে এইটো হৈ গৈছে আমাৰ ট্ৰায়াংগলটো। অ'কে, তো এইটো হৈ গৈছে আমাৰ ট্ৰায়াংগল। ডেফিনেটলি ইয়াতে এইটো একিউট আছে, এইটো একিউট আছে, বাট এই এংগলটো কি হ'ব? 90তকৈতো ডাঙৰ হয়, তাৰমানে এইটো অবটিউচ এংগল হৈ গ'ল। তো এনেকুৱা কেছত এইটোতো এটা ট্ৰায়াংগল হয়, ঠিক আছে। তো এই ট্ৰায়াংগলটোৰ অল্টিটিউড এতিয়া আমি কেনেকৈ ডিফাইন কৰিম? তো সদায় মনত ৰাখিবা, তো এইটো কৰিবৰ কাৰণে আমি এজিউম কৰিম যে এইটো হৈছে আমাৰ বেছ, ঠিক আছে। এইটো যদি আমাৰ বেছ হয়, আৰু দেখাতেতো বেছ টাইপ লাগিছে, তো আমি কি কৰিম? বেছটোক অলপ এক্সটেণ্ড কৰি দিম, ঠিক আছে। এক্সটেণ্ড জেনেৰেলি এইটো অৰিজিনেলি নাই, এইটো এক্সটেনশ্যনটো আমি নিজৰ হিচাপত কৰিছোঁ। তো আমি এজিউম কৰিম যে এইটো এটা ফ্ল'ৰ হয়, ডাঙৰ এটা ফ্ল'ৰৰ ওপৰতে আমাৰ ট্ৰায়াংগল ধুনীয়াকৈ বহি আছে। এতিয়া যদি চাওঁ আমাৰ ট্ৰায়াংগলটোৰ হায়েষ্ট পইণ্টটো কোনটো হ'ব? এইটো হ'ব, এই ভাৰ্টেক্সটো হ'ব। আমি কি কৰিম? ডেফিনেশ্যনৰ মতে অল্টিটিউড কি হয়? এই হায়েষ্ট পইণ্টৰ পৰা আমি কি কৰিম? আমাৰ যোনটো ফ্ল'ৰলৈ আমি এটা 90 ডিগ্ৰী ড্ৰ কৰিম, আৰু এই হাইটটোক যদি মেজাৰ কৰি লওঁ, এইটোৱে হৈ যাব আমাৰ অল্টিটিউড, এই ট্ৰায়াংগলটোৰ অল্টিটিউড। তো ইয়াতে ধ্যান ৰাখিব, ইকুইলেটাৰেল, আইচ'চেলিছ, স্কেলিন আৰু ৰাইট এংগল, এই চাৰিটা কেছত আমাৰ অল্টিটিউডটো ক'ত আছিলে? ট্ৰায়াংগলৰ ভিতৰতে আমি উলিয়াইছিলোঁ। বাট এইটো এটা স্পেচিয়েল কেছ হৈ গ'ল, য'ত আমাৰ এটা এংগল অবটিউচ হোৱাৰ কাৰণে, বা এইটোক আমি অবটিউচড এংগল ট্ৰায়াংগল বুলিকৈ কওঁ। এই কেছত কি কিন্তু আমাৰ অল্টিটিউডটো কি আছে? ট্ৰায়াংগলৰ বাহিৰত আছে। তো অল্টিটিউডৰ এনেকৈ কমন নাথাকিব বোলে ট্ৰায়াংগলৰ ভিতৰতে থাকিব লাগিব, ট্ৰায়াংগলৰ বাহিৰতে থাকিব লাগিব। তো অল্টিটিউডৰ ডেফিনেশ্যন এইটো হৈছে, এটা ট্ৰায়াংগলৰ হায়েষ্ট
পইণ্টৰ পৰা যদি তাৰ বেচলৈ আমি এটা পাৰ্পেণ্ডিকুলাৰ লাইন আঁকো তেনেহ'লে সেই পইণ্টৰ পৰা সেই যোনটো আমি বেচলৈকে যোনটো সেই পাৰ্পেণ্ডিকুলাৰ লাইনটো আঁকিলোঁ তাৰ যোনটো লেংথ হৈ যাব, তাৰ যোনটো মেজাৰমেণ্ট হৈ যাব, সেইটোকে আমি অল্টিটিউড বুলি কওঁ। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি অল্টিটিউড অফ এ ট্ৰায়েংগল কিনো হয় সেইটো আমি বুজিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।